এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো গুৱাহাটী মহানগৰীৰ ৰাজপথত চূড়ান্ত অসভ্যালি কৰা বিজেপি নেতা সম্ভু বিজেপি নেতা অভিলাষ দত্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ জালত পৰিছে অভিলাষ দত্ত আৰু অভিলাষ দত্ত বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ সক্ৰিয়তা প্ৰদান কৰিছে যে অসভ্যালি কেতিয়াও সহ্য কৰা নহব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব অৱশ্যে জনাইছো বিগ ব্ৰেকিং এবত জনাইছো ৰাজপথৰ গুণ্ডাগিৰি কৰা স্বয়ম্ভু বিজেপি নেতা অভিলাষ দত্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এনে কাণ্ড কোনো পৰ্যায়ে সহ্য কৰা নহব বুলি সক্ৰিয়তা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজকে বিজেপি নেতা বুলি দম্ভালি মৰা অভিলাষ দত্ত আৰক্ষীৰ জালত পৰিছে ৰাজপথৰ মাজতে মাৰপিট কৰিছিল অভিলাষ দত্ত এগৰাকী যুৱকক মাৰপিট কৰিছিল সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আৰু বিজেপিৰ সৈতে জড়িত নহয় অভিলাষ দত্ত বিজেপিৰ সৈতে কোনো প্ৰকাৰে অভিলাষ দত্ত নামৰ লোকজন জড়িত নহয় অতপালি কৰা কোনো লোকক সহ্য কৰা নহব বুলি সক্ৰিয়তা প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে সক্ৰিয়তা প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনে কাণ্ড কেতিয়াও সহ্য কৰা নহব চূড়ান্ত অসভ্যালি কৰা ৰাজপথত গুণ্ডাগিৰি কৰা এগৰাকী অভিলাষ দত্তক নিজকে স্বয়ম্ভু নেতা সজাই ৰাজপথত দম্ভালি মাৰি ফুৰা অসভ্যালি কৰা এগৰাকী অভিলাষ দত্তক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু নিজকে বিজেপি নেতা সজাই য'তেই ত'তে তেওঁ দাদাগিৰি কৰি ফুৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে এগৰাকী অভিলাষ দত্ত কোনো প্ৰকাৰে বিজেপিৰ সৈতে জড়িত নহয় ৰাজপথত গুণ্ডাগিৰি কৰিছিল অভিলাষ দত্তই গুৱাহাটী মহানগৰীত এগৰাকী যুৱকক মাৰধৰ কৰিছিলে আৰু কেমেৰাৰ সন্মুখতে মাৰধৰ কৰিছিলে সমগ্ৰ দৃশ্য বন্দী হৈ পৰিছিলে আৰু সেই ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজপথত নিজকে স্বয়ম্ভু বিজেপি নেতা বুলি দাদাগিৰি কৰি পুৰা এগৰাকী অভিলাষ দত্তক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে আৰু কোনো পৰ্যায়ে অভিলাষ দত্তৰ দৰে এনে লোকৰ কাৰ্য কেতিয়াও সহ্য কৰা নহব বিজেপিৰে জড়িত নহয় অভিলাষ দত্ত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে স্পষ্টভাৱে উল্লেখ কৰিছে নিজকে স্বয়ম্ভু নেতা সজোৱা অভিলাষ দত্ত বিজেপিৰ সদস্য নহয় বিজেপিৰ সৈতে কোনো প্ৰকাৰে জড়িত নহয় আৰু এনে কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় এনে কাৰ্য কেতিয়াও সহ্য কৰা নহব এনে কাণ্ড কোনো পৰ্যায়ে সহ্য কৰা নহব বুলি সক্ৰিয়তা প্ৰদান কৰিছে কঠোৰ সক্ৰিয়তা প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজপথত চূড়ান্ত অতপালি কৰিছিলে ৰাজপথত এগৰাকী যুৱকক মাৰধৰ কৰিছিলে চূড়ান্তভাৱে মাৰধৰ কৰিছিলে ৰাজপথত মাৰধৰ কৰাৰ সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আমি দৃশ্যাংশ দেখুৱাই আছো সেয়া চাইডত আপুনি চাওক সেয়া এখন ব্ৰিজ আৰু সেই ব্ৰিজৰ ওপৰত এগৰাকী লোকক কাষলৈ মাতি আনিছিলে এগৰাকী যুৱকক কাষলৈ মাতি আনিছিলে স্বয়ম্ভু নেতা নিজকে বিজেপিৰ নেতা বুলি নেতা সজাই দম্ভালি মাৰি ফুৰা এগৰাকী অভিলাষ দত্তই এগৰাকী যুৱকক মাৰধৰ কৰিছিলে সেই সামাজিক মাধ্যমত সেই ভিডিঅ' ভাইৰেল হৈ পৰিছিলে সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিলে আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ যোৱাৰ পাছতেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰু বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী অভিলাষ দত্তক ৰাজপথত অতপালি কৰি ফুৰা ৰাজপথত চূড়ান্ত দাদাগিৰি কৰা নিজকে বিজেপি নেতা সজাই গুৱাহাটী মহানগৰীত দাদাগিৰি কৰা এগৰাকী অভিলাষ দত্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কঠোৰ সক্ৰিয়তা প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সক্ৰিয়তা প্ৰদান কৰিছে এনেধৰণৰ অসভ্যালি এনেধৰণৰ চূড়ান্ত মৰ্মতালি কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয় কোনো পৰ্যায়ে সহ্য কৰা নহব ৰাজপথত অতপালি কৰা অভিলাষ দত্তক গ্ৰেপ্তাৰ কৰা হৈছে নিজকে বিজেপি নেতা সজাইছিলে তেওঁ বিজেপি নেতা নহয় তেওঁ বিজেপিৰ সৈতে কোনো প্ৰকাৰে জড়িত নহয় মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে উল্লেখ কৰিছে এনে কাণ্ড কোনো পৰ্যায়ে সহ্য কৰা নহব কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে এগৰাকী নিজকে স্বয়ম্ভু নেতা সজাই দপদপাই ঘূৰি ফুৰা অভিলাষ দত্তক ৰাজপথৰ গুণ্ডাগিৰি কৰা অভিলাষ দত্তক গ্ৰেপ্তাৰ কৰা হৈছে বিজেপিৰ সৈতে কোনো প্ৰকাৰে জড়িত নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে স্পষ্টভাৱে উল্লেখ কৰিছে অভিলাষ দত্ত কোনো প্ৰকাৰে বিজেপিৰ সৈতে জড়িত নহয় ৰাজপথৰ মাজতে মাৰপিট কৰিছিলে ৰাজপথৰ মাজতে মাৰপিট কৰিছিলে এগৰাকী যুৱকক কাষলৈ মাতি আনি মাৰধৰ কৰিছিলে সেই ভিডিঅ' সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু সামাজিক মাধ্যমত সেই ভিডিঅ' ভাইৰেলৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে এগৰাকী অভিলাষ দত্ত আমি দৃশ্যাংশ দেখুৱাইছো বগা চাৰ্ট পৰিধান কৰা এগৰাকী বিজেপি নেতা বুলি নিজকে সজোৱা অভিলাষ দত্ত এগৰাকী গুৱাহাটী মহানগৰীত এগৰাকী যুৱকে আন এগৰাকী যুৱকক মাৰধৰ কৰিছিলে আৰু সেই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে